আজি এমাহৰ ওপৰেই হ'ল জমখলা গাঁৱত এটা বনৰীয়া মহে আতংকৰ সৃষ্টি কৰি আছে। আৰু শেহতীয়াকৈ এনেকুৱা হ'ল, আমি প্ৰথম অৱস্থাত বন বিভাগৰ মানুহক যোগাযোগ কৰোঁতে তেখেতসকলে দুদিনমান আহিছিলে। আহি পেলাই মহটো অকণমান চাই ফটো দুখনমান উঠাব, দুই এটা বোমা ফুটাব আৰু তাৰপিছত গুচি যায়। আৰু অলপ সময় পিছতে দেখিব গাঁৱৰ মাজত আহি মহটোৱে মানুহৰ ঘৰত আহি আতংকৰ সৃষ্টি কৰেহি। আজি চাওক, আজি এটা ফাকুৱাৰ দিন। আমাৰ এই অঞ্চলৰ ৰাইজে নামঘৰত আজি ফাকু উৎসৱটো ভালকৈ পাতিব পৰা নাই। এই মহৰ আতংকত মহৰ পিছে পিছে আজি ঘূৰি ফুৰিবলগীয়া হৈছে। ইমান এটা বিয়াগুম বন বিভাগ আজি ৰাইজৰ টকাৰে, মই কৈছোঁ নহয়, ৰাইজৰ টকাৰে টেক্স লৈ পেলাই তেওঁলোকক আজি দৰমহা দি পুহি আছে, কিন্তু তেওঁলোক আজি ৰাইজৰ কাম কৰাত নাই। তেওঁলোকে ক'ত কাঠৰ গাড়ী পায়, ক'ত চোৰাং কাৰবাৰত কিবা জড়িত, সেইবিলাকত কিন্তু তেখেতসকল যোৱাত পাকৈত। আজি ৰাইজ আতংকত ভুগিছে। আজি 1 মাহ ধৰি মানুহে পথাৰত গৰু ছাগলী ভালকৈ এৰাল দিবলৈ যাব পৰা নাই। আজিয়েই দুগৰাকীমান মানুহ ভাগ্যে বাচিছে। এই ফাগু উৎসৱলৈ আহি থাকোঁতে গাঁৱৰ বাৰীত গৈ পেলাই মানুহৰ ঘৰত গৈ মহটো সোমাইছেগৈ। তথাপি আমি ইমান দৰে তেখেতসকললৈ ফোন মাৰোঁ, তেখেতসকল নাহে। আৰু এতিয়া এনেকুৱা হ'লগৈ, ফোনেই ৰিচিভ নকৰা হ'ল। কয় ৰেঞ্জাৰৰ কথা, আমাৰতো ৰেঞ্জাৰেতো আমাৰ ফোন ৰিচিভেই নকৰে। গতিকে কয় আমি আৰু কি কৰিম, আমিতোতো গৈছোঁৱে, আমি নোৱাৰোঁ, আপোনালোকে কি ব্যৱস্থা কৰে। সেইটোলৈ গ'লগৈ তেখেতসকল। আৰু তেখেতসকলে যদি নোৱাৰে, আমাৰ ৰাইজে আজি বিয়াগুম বন বিভাগ তেখেতসকলে এটা মহৰ ওচৰত চাৰেণ্ডাৰ কৰিছে। আমিতো ৰাইজ আচৰিত হৈ গৈছোঁ, আমাৰ ৰাইজ আজি আতংকিত হৈ পৰিছে। গতিকে কি ক'ম, আৰু আমি এই আপোনালোকৰ জৰিয়তেই বন বিভাগৰ ওপৰ মহলক জনাইছোঁ, আপোনালোকে কিবা এটা নিৰ্দেশ দি এইটো ব্যৱস্থা কৰক। চৰকাৰকো আমি অনুৰোধ জনাইছোঁ, বন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক, তেখেতেও এই নিউজটো চাওক, আমাৰ এই অঞ্চলৰ ৰাইজক এই মহটোৰ আতংকৰ পৰা ৰক্ষা কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।